হাই গাইজ, সকলোৰে কি খবৰ? আজি আমাৰ ঘৰৰ ওচৰত থকা পাৰ্ক এখনলৈ আহিলোঁ। এই নিম পাত নিব আহিছিলোঁ। মহানিম পাত নিব আহিছিলোঁ। বিশেষকৈ এইটো মই চিনি নাপাওঁ। আপোনালোকক দেখাই আছোঁ কোনজোপা হয়, কমেণ্ট কৰিবচোন গাইজ। আপোনালোকক দেখাই আছোঁ, ৰ'বচোন। চাওক গাইজ, ভাইটি আগত গৈ আছে। মই কেমেৰামেন। মহানিম গছ বিচাৰি আহি আছোঁ। একদম পূৰা প্ৰাক কিন্তু গোটেই একদম হেৰি হৈ গ'ল, জংঘল হৈ গ'ল। আজিকালি কোনো মানুহে নাহে, পূৰা জংঘল। এনেকৈ আমি মহানিম গছ বিচাৰি আহিছোঁ। আপোনালোকক আগত ভিডিঅ' দিছিলোঁ, এইফালে জলফাই গছ আছে। চাওক গাইজ, ভাইটি আগত গৈ আছে। মই কেমেৰামেন। মহানিম গছ বিচাৰি আহি আছোঁ। একদম পূৰা প্ৰাক কিন্তু গোটেই একদম হেৰি হৈ গ'ল, জংঘল হৈ গ'ল। আজিকালি কোনো মানুহে নাহে, পূৰা জংঘল। এনেকৈ আমি মহানিম গছ বিচাৰি আহিছোঁ। আপোনালোকক আগত ভিডিঅ' দিছিলোঁ, এইফালে জলফাই গছ আছে, আমলখি গছ আছে সেইফালে। এইফালে মহানিম গছ এইফালে থাকিব লাগে। মহানিম গছ এইফালে থাকিব লাগে নেকি? মহানিম গছ একদিন পাৰাকে অহা নাই না, ক'ত কোন চাইডে আছিলে মই পাহৰি গৈছোঁ। হাই গাইজ, সকলোৰে কি খবৰ? মহানিম গছ বিচাৰি আহিছোঁ। আমাৰ ঘৰৰ মেম্বাৰ ঘৰৰ ফেমিলি মানুহে নিছোঁ বুলি ক'লে। মই ফোন কৰি সুধি চাওঁ, তাৰপাছত আপোনালোকক ভিডিঅ' দিম বাৰু কোনখিনিত আছে আৰু কেনেকুৱা মহানিম গছ, আৰু সেই গছজোপা কি কাৰণে লাগে সেইটো আপোনালোকক জনাম বাৰু।